মৰমৰ ছাত্ৰ-ছাত্ৰী আজি 2025 চনৰ নৱোদয়া এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ভাষা জ্ঞান পৰীক্ষাৰ 2 নম্বৰ অনুচ্ছেদটো মই আলোচনা কৰিবলৈ লৈছো। কি আছে ইয়াত? সকলো মকৰাই জাল গুঠে। জালৰ দ্বাৰা মকৰাক তিনিটা কাম কৰাত সহায় হয়। মকৰাৰ কণী ৰাখিবলৈ, বিপদৰ পৰা হাত সাৰিবলৈ আৰু খাদ্য ধৰিবলৈ জালখন সহায়ক হয়। বেছিভাগ মকৰা ডাঠ মুগা, ধূসৰ অথবা কলা ৰঙৰ। মকৰাৰ জাল পাতল ৰঙৰ, বগা আৰু ধূসৰ হয়। যেতিয়া মকৰাই জালত লুকাই থাকে তেতিয়া ইহঁতক দেখা পোৱাটো কঠিন। জালখন মকৰাৰ খাদ্য ধৰিবলৈও সহায়ক হয়। মকৰাৰ জাল আঠাযুক্ত। কীট-পতংগ জালত পৰিলে লাগি ধৰে। এইবোৰে বাহিৰত ওলাব খোজে কিন্তু ওলাব নোৱাৰে। ই আবদ্ধ হৈ পৰে। জালখন লৰচৰ কৰা অনুভৱ কৰি মকৰাই গম পাই যায় যে কীট-পতংগ আবদ্ধ হৈ পৰিছে। সেইবাবে মকৰাই জাল অবিহনে তেনেদৰে থাকিব নোৱাৰে যিদৰে থাকে। সঁচাকৈয়ে মকৰাৰ অস্তিত্বৰ বাবে জাল জৰুৰী। আচ্ছা, এতিয়া আহিল তোমালোকৰ কুৱেশ্যন। 66 কুৱেশ্যনটোত কি দিছে তোমালোকৰ? এই অনুচ্ছেদটো কি বিষয়ৰ? কি বিষয়ৰ কৈছে? অপশ্যন কেইটা আছে তোমালোকৰ? মকৰাৰ জালৰ গুৰুত্ব, মকৰাৰ বাবে কীট-পতংগৰ গুৰুত্ব, কণী পৰাৰ গুৰুত্ব, মকৰাৰ স্বভাৱ। কোনটো হ'ব তোমালোকৰ ৰাইট এনসাৰ? ৰাইট এনসাৰ হ'ব তোমালোকৰ এ, মকৰাৰ জালৰ গুৰুত্ব। চাইছা, এইবিলাকক তোমালোকে সহজ বুলি নাভাবিবা। যিজন ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাটো দিছিল, চাইছা কোনটো আনসাৰ দি থৈ দিছে? মকৰাৰ স্বভাৱ বুলি দি থৈ দিছে, কিন্তু এইটো ভুল হৈ গৈছে। চাইছা, সেইকাৰণে তোমালোকে এইবিলাক খুব প্ৰেক্টিচ কৰিবা, নহ'লে তোমালোকে কিন্তু নিশ্চয় তেনেদৰে ভুল কৰিবাই। নেক্সট 67 কুৱেশ্যনটোত কি দিছে? যে মকৰাৰ জালৰ বিষয়ে কোনটো শুদ্ধ নহয়? নহয় বুলি কৈছে। মানে ই কণী ৰাখে, ই খাদ্য ধৰে, ই পানী বিচাৰে, ই বিপদৰ পৰা ৰক্ষা কৰে। কোনটো হ'ব ৰাইট এনসাৰ? এই চি নম্বৰ অপশ্যনটো, ই পানী বিচাৰে। মকৰাৰ জালে কেতিয়াও পানী নিবিচাৰে, সেইকাৰণে এইটো তোমালোকৰ ৰাইট এনসাৰ। তাৰপিছত হ'ল তোমালোকৰ নেক্সট কুৱেশ্যন। আবদ্ধ। আবদ্ধৰ সমাৰ্থক শব্দ হ'ল, মানে কোনটো শব্দই আবদ্ধৰ কথাটোক বুজাইছে ইয়াত? ফাৰ্ষ্ট আছে তোমালোকৰ লাগি ধৰা, লুকাই থকা, ধোৱা, খোৱা, তাৰপিছত পলোৱা। কোনটো হ'ব? এইটো হ'ব তোমালোকৰ অপশ্যন এ, লাগি ধৰা, আবদ্ধ। তাৰপিছৰ কুৱেশ্যনটো কি আছিলে? 69, মকৰাই কিদৰে গম পায় যে জালত কিবা আবদ্ধ হৈ পৰিছে? মানে ইহঁতে শুনিবলৈ পায়, তাৰপিছত ইহঁতে গোন্ধ পায়, ইহঁতে অনুভৱ কৰে, ইহঁতে চাই থাকে, খাই চায়, সিহঁতে খাই চায়। তেনেহ'লে এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব তোমালোকৰ? ইহঁতে অনুভৱ কৰে। কেনেকৈ অনুভৱ কৰে? কাৰণ জালখন তেতিয়া কঁপে নহয়, কঁপাৰ লগে লগে এই কম্পন অনুভৱ কৰি সিহঁতে গম পায় যে কোনোবাই পৰিছে তাত। 70 নম্বৰ কুৱেশ্যনটো আছিল কি? অনুচ্ছেদটোৰ অন্তিম বাক্যত থকা অস্তিত্বৰ শব্দৰ অৰ্থ হ'ল। অস্তিত্ব মানে তোমালোকে অস্তিত্ব কথাটো বাৰে বাৰে শুনিবলৈ পোৱা, যেতিয়া তোমালোকে নিউজ চোৱা। অস্তিত্ব সংকটত আহি পৰিছে, অসমীয়াৰ অস্তিত্ব, এনেকৈ কথাবিলাক থাকে নহয়। কি হ'ব? অস্তিত্ব হ'ল তোমালোকৰ জীৱিত। তাৰপিছত আৰু অপশ্যন দিছে তোমালোকৰ লুকাই থকা, সুৰক্ষা, ধৰা পৰা। কোনটো হ'ব? অস্তিত্ব মানে জীয়াই থকা।
বা জীৱিত এয়াই আছিল আজি তোমালোকৰ হেৰি অনুচ্ছেদ এইখিনিতে তোমালোকৰ এটা কোৱেশ্চন দিবলৈ লৈছো তোমালোকে ইয়াৰ আনসাৰটো কমেন্টত লিখিবলৈ চেষ্টা কৰিবা কোৱেশ্চনটো হল এনে ধৰণৰ তলত দিয়া কোনটো ৰং মকৰাৰ নহয় অপশন কেইটা মই তোমালোকক দি দিছো অপশন এ কলা ৰং বি অপশন হল ধূসৰ সি অপশনটো হল তোমালোকৰ মুগা আৰু ডি অপশনটো হল ৰঙা কোনটো তোমালোকৰ কাৰণে শুদ্ধ উত্তৰ হ'ব হেতু কমেন্টত লিখিবলৈ তোমালোকে চেষ্টা কৰিবা আকৌ এবাৰ কোৱেশ্চনটো কৈছো তলত দিয়া কোনটো ৰং মকৰাৰ নহয় এ অপশন কলা বি অপশন ধূসৰ সি অপশন মুগা আৰু ডি অপশন ৰঙা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ